নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ এই অধ্যায়ত আমি আলোচনা কৰিম প্ৰাকৃতিক গেছৰ ওপৰত এয়া চোৱা প্ৰাকৃতিক গেছ আৰু ইয়াৰ ব্যৱহাৰ এতিয়া প্ৰাকৃতিক গেছ যাক আমি CNG বুলিও কোৱা হয় এই প্ৰাকৃতিক গেছৰ কেনেকৈ ব্যৱহাৰ কৰিম আৰু ই কেনেকুৱা ধৰণৰ গেছ তাৰ বিষয়ে জানো আহা প্ৰাকৃতিক গেছ হৈছে পৰিষ্কাৰ এই প্ৰাকৃতিক গেছটো এটা পৰিষ্কাৰ উচ্চ শক্তিৰ ইন্ধন হয় বাকি গেছসমূহৰ তুলনাত বাকি জীৱাশ্ম ইন্ধনসমূহৰ তুলনাত প্ৰাকৃতিক গেছটো পৰিষ্কাৰ হয় CNG যাক compressed natural gas বুলি জনা যায় হৈছে উচ্চ চাপৰ অধীনত থকা প্ৰাকৃতিক গেছ আৰু এটো অধিক উচ্চ চাপত থকা এটা প্ৰাকৃতিক গেছ বাহনত আৰু বিদ্যুৎ উৎপাদনৰ বাবে CNG ব্যৱহাৰ কৰা হয় এতিয়া বাহনত আৰু বিদ্যুৎ উৎপাদন ক্ষেত্ৰত কি হয় জানানে CNG natural gas ইউজ কৰা হয় প্ৰদূষণ হ্ৰাস কৰে আৰু এই প্ৰাকৃতিক গেছে কি কৰে জানানে প্ৰদূষণটো হ্ৰাস কৰে এতিয়া চোৱা বিভিন্ন উদ্যোগত কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় হয়নে বা খাদ্য প্ৰস্তুত কৰিবলৈ কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়া কি হয় জানানে এই কয়লা দহন কৰাৰ ফলত বহুতো প্ৰদূষণৰ সৃষ্টি হ'ব পাৰে কিন্তু এই প্ৰাকৃতিক গেছে কি কৰে জানানে প্ৰদূষণৰ পৰিমাণটো হ্ৰাস কৰি পেলাই অৰ্থাৎ কমাই পেলাই বুজিছা ইয়াৰ পাছত চোৱা পেট্ৰল আৰু ডিজেলৰ তুলনাত প্ৰাকৃতিক গেছ পৰিষ্কাৰকৈ জ্বলে এতিয়া পেট্ৰল ডিজেলৰ তুলনাত কি হয় জানানে প্ৰাকৃতিক গেছটো পৰিষ্কাৰকৈ জ্বলে এতিয়া পেট্ৰল বা ডিজেল জ্বলিলে আমি গোন্ধ এটা অনুভৱ কৰো হয়নে কিন্তু প্ৰাকৃতিক গেছটো পৰিষ্কাৰকৈ জ্বলে বুজিছা উদ্যোগত আৰু ৰন্ধা বঢ়া আৰু গৰম কৰাৰ বাবে কয়লা ব্যৱহাৰ কৰা হয় বেছিভাগ উদ্যোগত আৰু ৰন্ধা বঢ়াৰ কামত কয়লা ব্যৱহাৰ কৰা হয় জীৱাশ্ম ইন্ধন সীমিত আৰু ইয়াৰ অভাৱ হ'ব পাৰে এতিয়া চোৱা এই কয়লা যে ব্যৱহাৰ কৰো তাৰ ফলত কি হয় জানানে প্ৰদূষণৰ মাত্ৰাটো বাঢ়ি যায় যদি ইয়াৰ ক্ষেত্ৰত আমি যদি প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰো তেতিয়া আমাৰ কি হয় জানানে প্ৰদূষণৰ মাত্ৰাটো বহুত পৰিমাণে কমি যাব আৰু এই জীৱাশ্ম ইন্ধনবোৰ কি হয় জানানে এইবোৰ সীমিত থাকে এইবোৰ লাখ লাখ বছৰ আগতে সৃষ্টি হোৱা আৰু এইবোৰ যদি আমি বেছিকৈ ব্যৱহাৰ কৰি থাকো এসময়ত এই জীৱাশ্ম ইন্ধন কি হৈ যাব শেষ হৈ যাব আৰু আমি তেতিয়া ইয়াৰ অভাৱৰ সন্মুখীন হ'ব পাৰো বুজিছা বিকল্প শক্তিৰ উৎস বিচাৰি ওলোৱাৰ প্ৰয়োজন হ'ব আৰু সেই কাৰণে কি জানানে প্ৰাকৃতিক সম্পদবোৰ যদি আমি যধে মধে ব্যৱহাৰ কৰি থাকো তেতিয়া এসময়ত এইবোৰ শেষ হৈ যাব আৰু তাৰ ফলস্বৰূপে আমি কি কৰিব লাগিব জানানে শক্তিৰ বিকল্প উৎস উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগিব বুজিছা তাৰ পাছত চোৱা ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ কৰা ইন্ধন এতিয়া ৰন্ধা বঢ়াৰ কাৰণে কি ইন্ধন ব্যৱহাৰ কৰে তাক চাওঁ আহা LPG যাক লিকুইফাইড পেট্ৰলিয়াম গেছ সাধাৰণতে ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে ঘৰত প্ৰায়ে এনেকুৱা সিলিন্ডাৰ তোমালোকে LPG সিলিন্ডাৰ তোমালোকে নিশ্চয় ব্যৱহাৰ কৰা হয়নে এই LPG কি বুলি কয় জানানে L মানে হৈছে লিকুইফাইড আৰু P মানে হৈছে পেট্ৰলিয়াম আৰু G মানে হৈছে গেছ তোমালোকে আজি নিশ্চয় LPG ৰ ফুল ফৰ্মটো গম পাই গলা হয়নে এতিয়া তোমালোকে ঘৰতো LPG ৰ ফুল ফৰ্ম মা দেউতাক বুজাব পাৰিবা হয়নে এতিয়া চোৱা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আমি LPG এনেকুৱা সিলিন্ডাৰ আমি ব্যৱহাৰ কৰো হয়নে LPG কম প্ৰদূষণকাৰী এই LPG আমি যেটো যে ঘৰত ব্যৱহাৰ কৰো এটো কম প্ৰদূষণকাৰী এতিয়া যদি আমি খৰি ব্যৱহাৰ কৰো বা কয়লা ব্যৱহাৰ কৰো তেতিয়া আমাৰ কি হ'ব জানানে প্ৰদূষণ বেছি সৃষ্টি হ'ব বেছি ধোঁৱা ওলাব আৰু বেছি কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ব কিন্তু যদি তোমালোকে এনেকুৱা সিলিন্ডাৰ গেছ সিলিন্ডাৰ ব্যৱহাৰ কৰা তেতিয়া চাবাচোন ধোঁৱাৰ পৰিমাণটো কম হ'ব হয়নে অৰ্থাৎ এই প্ৰদূষণৰ মাত্ৰাটো কমাই দিব আগতে মানুহে কয়লা খৰি আৰু গৰুৰ গোবৰ ব্যৱহাৰ কৰিছিল আগতে জানানে মানুহে কয়লা ব্যৱহাৰ কৰিছিল খৰি ব্যৱহাৰ কৰিছিল হয়নে আৰু গৰুৰ গোবৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল গৰু গোবৰক শুকুৱাই গোবৰ গেছ প্ৰস্তুত কৰিছিল আৰু সেই গোবৰক কি কৰিছিল জানানে খাদ্য প্ৰস্তুত কৰাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল যাৰ ফলত প্ৰদূষণ হৈছিল যাৰ ফলত কি হৈছিল জানানে বেছি পৰিমাণে প্ৰদূষণ হৈছিল তোমালোকে চাবাচোন খৰি যেতিয়া তোমালোকে জুই ধৰা বেছি ধোঁৱা ওলাই হয়নে তাৰ তুলনাত LPG ব্যৱহাৰ কৰিলে কম ধোঁৱা ওলাই হয়নে
ইয়াৰ পাছত চোৱা এতিয়া চোৱা জীৱাশ্ম ইন্ধন আৰু সংৰক্ষণৰ উপায় এতিয়া চোৱা আমি প্ৰকৃতিৰ পৰা পোৱা এই জীৱাশ্ম ইন্ধনবোৰ যদি ব্যৱহাৰ কৰি থাকো কি হ'ব এসময়ত এইবোৰ শেষ হৈ যাব হয়নে আৰু এইবোৰ সৃষ্টি হওঁতে বহুত হাজাৰ বছৰৰ বা বহুত লাখ লাখ হাজাৰ বছৰৰ প্ৰয়োজন হ'ব পাৰে বুজিছা সেই কাৰণে আমি এইবোৰ সীমিত পৰিমাণে ব্যৱহাৰ কৰিব লাগিব তো এতিয়া আমি জীৱাশ্ম ইন্ধনসমূহ কেনেকৈ সংৰক্ষণ কৰিব পাৰো তাকে চাওঁ আহা চোৱা সম্ভৱ হলে খোজ কাঢ়িবা বা চাইকেল চলাব লাগে সম্ভৱ হলে যিমান পাৰা তোমালোকে খোজ কাঢ়ি যাবা আৰু যদি আৰু পাৰিলে কি কৰিব জানানে চাইকেল ব্যৱহাৰ কৰিবা যিমান পাৰি আমি গাড়ী হওক বা বাইকখন হওক আমি ব্যৱহাৰ কৰিব নালাগে যিমান পাৰো আমি খোজেই কাঢ়িব লাগে আৰু খোজ কাঢ়িলে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল বুজিছা ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিব লাগে আৰু যিমান পাৰা ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিবা যেনেকৈ বাছ হওক বা ধৰা তোমালোকে টেম্পোত যোৱা বা অটোত যোৱা এইবোৰ ব্যৱহাৰ কৰিব লাগে দীঘলীয়া যাতায়াতৰ সময়ত বাহনৰ ইঞ্জিন বন্ধ কৰা উচিত আৰু দীঘলীয়া যেতিয়া যাতায়াতৰ সময়ত তোমালোকে যেতিয়া ট্ৰেফিক জামত ফচি যাবা আৰু বহুত দেৰি যদি তোমালোকে ফচিব লগা হয় সেই সময়ত তোমালোকে গাড়ীৰ ইঞ্জিনটো বন্ধ কৰিব লাগে যাতে আমি পেট্ৰল সংৰক্ষণ কৰিব পাৰো বুজিছা তাৰ পাছত চোৱা এতিয়া চোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ এতিয়া প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ ইয়াত চোৱা সোলাৰ পেনেল আছে দেখিছানে এই সোলাৰ পেনেলত আমি সৌৰ শক্তিক ব্যৱহাৰ কৰিছো হয়নে তেনেকৈ চোৱা এয়া বিদ্যুৎ শক্তি ইলেক্ট্ৰিচিটি আৰু এয়া চোৱাচোন কি হৈছে জানানে উজাক তোমালোকে বায়ু কল বুলি কোৱা হয়নে না সেয়া চোৱা বতাহক শক্তিক আমি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰো হয়নে ইয়াৰ পাছত ভালকে চাওঁ আহা প্ৰকৃতিয়ে জীৱনৰ বাবে প্ৰয়োজনীয় সকলোখিনি যোগান ধৰে এতিয়া প্ৰকৃতিয়ে চোৱাচোন আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলোখিনি দিছে খাবলৈ খাদ্য দিছে হয়নে আমাক ধৰা প্ৰয়োজনীয় আমি যিয়ে নবনাও কিয় বা ঘৰ বনাবৰ কাৰণে আমাক প্ৰয়োজনীয় বস্তুখিনি দিছে যান বাহন চলাবৰ কাৰণে আমাক জীৱাশ্ম ইন্ধনো যোগান কৰিছে হয়নে অৰ্থাৎ প্ৰকৃতিয়ে আমাক বহুতখিনি বস্তু আমাক হাতলৈ গতাই দিছে বুজিছা তাৰ মানে প্ৰকৃতিৰ আমি অৱদান কেতিয়াও পাহৰিব নোৱাৰো সূৰ্যৰ পোহৰ দিছে হয়নে সূৰ্যৰ পোহৰৰ অবিহনে আমি একোৱে কৰিব নোৱাৰিম হয়নে আৰু এই সূৰ্যৰ যদি তোমালোকে ভাবাচোন পৃথিৱীখনত যদি সূৰ্য পোহৰে নোলালেহেঁতেন আন্ধাৰত আমি কি কৰিলোহেঁতেন হয়নে এতিয়া চোৱা পানী উদ্ভিদ জীৱ জন্তুৰ বাবে জীৱন সম্ভৱ এতিয়া সূৰ্যৰ যিটো পোহৰ আৰু পানী এইবোৰ কি জানানে উদ্ভিদ জীৱ জন্তুৰ বাবে জীৱন সম্ভৱ এতিয়া সূৰ্যৰ পোহৰৰ কাৰণে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰিছে হয় নে নহয় এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ কাৰণেহে আমি জীৱ জন্তুবিলাকে উদ্ভিদক আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰিছো হয় নে নহয় তাৰ মানে এই সূৰ্যৰ পোহৰ আৰু পানীৰ কাৰণে আমাৰ জীৱন সম্ভৱ হৈ পৰিছে বুজিছা মানুহে প্ৰাকৃতিক সম্পদৰ পৰা কিছুমান সামগ্ৰী বনাইছে যেনে বাহন বাল্ব আচবাব বাচন বৰ্তন আদি তৈয়াৰ কৰে এতিয়া মানুহে চোৱাচোন সব প্ৰাকৃতিক সম্পদৰ পৰা ব্যৱহাৰ কৰিয়েতো এইবোৰ বস্তু বনাইছে বাহনখন বাৰু মানুহে বনাইছে কিন্তু ক'ৰ পৰা বনাইছে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিয়েতো বনাইছে তেনেকৈ বাল্বটো আচবাব এতিয়া ঘৰৰ সোফা হওক বিছনা হওক কাঠৰ এই বস্তুবোৰ ক'ৰ পৰা বনাইছে প্ৰকৃতিৰ পৰাইতো বনাইছে কাৰণ প্ৰকৃতি গছৰ পৰা বনাইছে হয়নে গছে আমাক কাঠ দিছে হয়নে গছ কি হৈছে প্ৰাকৃতিক সম্পদেই হৈছে নহয় জানো তেনেদৰে বাচন বৰ্তন এইবোৰ সব প্ৰাকৃতিক সম্পদৰ পৰাই মানুহে এইবোৰ সৃষ্টি কৰিছে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীক মানৱসৃষ্ট সম্পদ বোলা হয় এতিয়া চোৱা মানুহে প্ৰচেষ্টাৰ ফলত কিছুমান সামগ্ৰী উৎপাদন কৰিছে সেই সামগ্ৰীবিলাকক কি কয় জানানে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয় বুজিছা আৰু চোৱা প্ৰাকৃতিক সম্পদৰ গুৰুত্ব এতিয়া প্ৰাকৃতিক সম্পদৰ গুৰুত্বটো কেনেকুৱা তাৰ বিষয়ে চাওঁ আহা কিছুমান সম্পদ যেনে উদ্ভিদ প্ৰাকৃতিকভাৱে পুনৰ ভৰাই ল'ব পাৰি এতিয়া কিছুমান সম্পদ প্ৰাকৃতিক সম্পদ উদ্ভিদ জোপা কি হয় আমি পুনৰ আকৌ ৰুই ল'ব পাৰো উদ্ভিদৰ গুটি এটাৰ পৰা উদ্ভিদ জোপা হ'ব হয় না আৰু উদ্ভিদ জোপা হৈ ডাঙৰ হৈ এসময়ত কি হ'ব ফুল লাগিব ফল লাগিব হয়নে তাৰপিছত সেই গছজোপা মৰি যাব কিন্তু সেই গছৰ কি হয় বীজ থাকি যাব সেই বীজটো পুনৰ ৰোপণ কৰিলে আকৌ পুনৰ অন্য এজোপা নতুন উদ্ভিদৰ সৃষ্টি হ'ব অৰ্থাৎ এনেকুৱা কিছুমান সম্পদক আমি পুনৰ ঘূৰাই পাব পাৰো এই সম্পদসমূহৰ বাৰে বাৰে ব্যৱহাৰ কৰিলেও পুনৰ উৎপাদন কৰা হয় এই সম্পদবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও পুনৰ উৎপাদন কৰি ল'ব পাৰিম হয়নে চোৱা জীৱাশ্ম ইন্ধন গঠন হ'বলৈ লাখ লাখ বছৰ প্ৰয়োজন এতিয়া জীৱাশ্ম ইন্ধন যেনে কয়লা হওক পেট্ৰলিয়াম হওক এই ইন্ধনবোৰ সৃষ্টি হ'বলৈ লাখ লাখ বছৰৰ প্ৰয়োজন হ'ব
গতিকে আমি সেইবোৰ সাৱধানে ব্যৱহাৰ কৰিব লাগিব আৰু সেই কাৰণে আমি সেইবোৰ সাৱধানে ব্যৱহাৰ কৰিব লাগিব আমি যে যিবোৰ কয়লা হওক পেট্ৰলিয়াম হওক ব্যৱহাৰ কৰি আহিছো এইবোৰ লাখ লাখ বছৰ আগতে সৃষ্টি হৈছিল বুজিছা এতিয়া যদি এইবোৰ আমি শেষ কৰি পেলাও আকৌ এইবোৰ বস্তু সৃষ্টি হ'বলৈ আকৌ লাখ লাখ হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হ'ব ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন ৰন্ধা বঢ়াৰ বাবে কি ইন্ধন ব্যৱহাৰ কৰা হয় এতিয়া আমি ঘৰত ৰন্ধা বঢ়াৰ বাবে কি ইন্ধন ব্যৱহাৰ কৰো এলপিজি আমাৰ শুদ্ধ উত্তৰ হ'ব এলপিজি যেটো তোমালোকে ঘৰত সিলিন্ডাৰ গ্যাস সিলিন্ডাৰ ব্যৱহাৰ কৰা যে হেতুৱে হৈছে এলপিজি বুজিছা তাৰ পাছত চোৱা মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীক দেশ সম্পদ বোলে মানুহে যেতিয়া নিজৰ প্ৰচেষ্টাৰ ফলত কিছুমান সম্পদক উৎপাদন কৰি লয় সেইবোৰক কয় মানৱ সৃষ্ট তো ইয়াত তোমালোকে লিখিব লাগিব মানৱ সৃষ্ট সম্পদ মানৱ সৃষ্ট সম্পদ বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ